এতিয়া এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো। স্মাৰ্ট মিটাৰৰ অত্যধিক বিলে সমগ্ৰ ৰাজ্যতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিয়নো প্ৰতিদিনে হাজাৰ হাজাৰ জনতাই এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইবাৰ নামনিৰ মানকাছৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক জনাম। স্মাৰ্ট মিটাৰৰ স্মাৰ্ট লুণ্ঠনত অতিষ্ঠ হৈ পৰিছে জনতা। সাধাৰণ ৰাইজ বৰ্তমান সময়ত অতিষ্ঠ হৈ পৰিছে। এমাহ পূৰ্বে 750 টকা বিল অহা ঘৰটোত এতিয়া আহিছে 4027 টকা বিল। স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত 4-5 গুণ বৃদ্ধি হৈছে বিদ্যুতৰ বিল। এমাহতে 4027 টকাৰ বিল দেখি হতবাক হৈ পৰিছে সাধাৰণ ৰাইজ। স্মাৰ্ট মিটাৰৰ ডকাইতি চলিবলৈ দিয়া নহব বুলি হুংকাৰ দিছে ভুক্তভোগী গ্ৰাহকেও। এয়া নতুন কথা নহয়। স্মাৰ্ট মিটাৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকলক হাৰাশাস্তি কৰিছে। দিন হাজিৰা কৰি মাহিলে আমি 4-5 হাজাৰ টকা পাওঁ, কিন্তু আমি মাহেকত বিদ্যুতৰ বিল 4 হাজাৰ টকা কেনেকৈ দিওঁ? স্মাৰ্ট মিটাৰ খুলি ভাঙি নিদিয়াৰ আগতে APDCL কিবা ব্যৱস্থা কৰক। মানকাছৰৰ ঝাওডাঙাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে জনতাই। কামেলা খাতুন নামৰ লোকজনৰ ঘৰলৈ আহিছে 4027 টকাৰ বিদ্যুতৰ বিল। আমাৰ হাতত দৃশ্য আছে, আমি প্ৰথমটো দৃশ্য আপোনালোকক দেখুৱাম। এয়া মানকাছৰ দৃশ্য। এমাহৰ পূৰ্বে এঘৰ মানুহৰ বিল আহিছিল 750 টকা, কিন্তু এতিয়া আহিছে 4027 টকা বিল। কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে চাওক। আমি দৃশ্য দেখুৱাইছো মানকাছৰত। আচলতে দিন হাজিৰা কৰি খাটি খোৱা যিসকল লোক, তেওঁলোকে মাহেকত ইনকাম কৰে 4000-5 হাজাৰ টকা। তেওঁলোকে বিদ্যুতৰ বিল 4000ৰো ওপৰত তেওঁলোকে কেনেকে দিব, তাক লৈ বৰ্তমান সময়ত ভুক্তভোগী জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। APDCL মুর্দাবাদ 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 বিদ্যুৎ মন্ত্রী মুর্দাবাদ 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 স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো। কৰবাত যদি কুঠাৰেৰে স্মাৰ্ট মিটাৰ ভাঙি দিয়া দেখিবলৈ পোৱা যায়, কৰবাত আকৌ নদীত উটুৱাই দিছে স্মাৰ্ট মিটাৰ। মানে যিয়েই নহওক, বৰ্তমান সময়ছোৱাত স্মাৰ্ট মিটাৰ কোনো পধ্যে সাধাৰণ ৰাইজক নালাগে। আৰু আক্ৰাচুৰি যিহেতু হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছিল যে স্মাৰ্ট মিটাৰ ৰাজপথত আমি আনি জ্বলাই দিম যদিহে এমাহৰ ভিতৰত APDCL স্মাৰ্ট মিটাৰ বন্ধ নকৰে। আৰু এয়া আমি মানকাছৰৰ দৃশ্য দেখুৱাইছো। মানকাছৰৰ ঝাওডাঙাৰ কামেলা খাতুন নামৰ এগৰাকী মহিলাৰ বাসগৃহত আচলতে 4027 টকাৰ বিল আহিছিল। তাৰ পিছতে এই পৰিস্থিতি আমি দৃশ্য দেখুৱাই আছো। এয়া আপোনালোকে দেখিছে, এগৰাকী ব্যক্তিয়ে ইতিমধ্যে তেওঁৰ মোবাইল স্ক্ৰীণত দেখুৱাই আছে 4027 টকা তেওঁৰ বিল আহিছিল। এমাহ পূৰ্বে 750 টকা বিল আহিছিল এঘৰ মানুহৰ ঘৰত, কিন্তু এমাহৰ ভিতৰতেই 4027 টকা বিল কেনেধৰণে আহিলে, তাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল জনতাই। স্মাৰ্ট মিটাৰ বন্ধ কৰি দিয়াৰ হুংকাৰো প্ৰদান কৰিছে। মন্তব্য আছে আমাৰ হাতত, আগবঢ়াইছো। আগত যেটো আপোনাৰ মিটাৰ আছিল, এইটো মিটাৰ আমি ঘৰত নাছিলোঁ এইদিনা, মানে খালি ঘৰত আহি আমাৰ মিটাৰটো লগাই গৈছে, স্মাৰ্ট মিটাৰ লগাইছে। এইটো আমাৰ পুৰণা মিটাৰ খুলি লৈ স্মাৰ্ট মিটাৰ লগাই দিছে। স্মাৰ্ট মিটাৰ লগাৰ পিছত মই যোৱা 3-4 বছৰ ধৰি এই 600 টকা 700 টকা এনেকৈ বিল দি আহিছোঁ। আমাৰ কোনো এমাহৰো বিল পেণ্ডিং নাই। আমি মাহৰ বিল মাহতে আমি ক্লিয়াৰ কৰি আছোঁ। কিন্তু পৰিতাপৰ বিষয় হ'ল, স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে আমাৰ যোৱা মাহত আহিছিল 3873 টকা, আৰু এই মাহত আহিছে, এই মাহত এই আমাৰ ডিউ ডেট আছে, আমাৰ বিল ডিউ ডেট আছে। আমাৰ আপোনালোকে চাব পাৰিব, আমাৰ মোবাইলত ইয়াত বিলটো আছে। যিহেতু আমাৰ মেছেজ আহি থাকে APDCLৰ পৰা, আমাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আছে। এই মাহৰ বিল আহিছে আমাৰ আপোনালোকে চাই লওক, 4027 টকা আহিছে। আমাৰ আগৰ বিল আছিল 768 টকা, 716 টকা এনেকৈ আহিছিল। কিন্তু স্মাৰ্ট মিটাৰ লগাৰ লগে আমাৰ 4-5 গুণ বৃদ্ধি হৈ গ'ল। 4-5 গুণ বৃদ্ধি হৈ 4027 টকা হ'ল। গতিকে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ। এই মিটাৰ উন্নতি বলমে আমাক কি কৰিব, বন্ধ কৰিব লাগে। আমি সাধাৰণ ৰাইজ দিন হাজিৰা কৰি খোৱা মানুহ। আমি 4027 টকা আহিলে আমি এটা মাহত যদি 4027 টকা আহে, আমি কেনেকৈ বিল পৰিশোধ কৰিম? গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ, APDCLৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো ব্যৱস্থা লওক, বন্ধ কৰক। নহ'লে স্মাৰ্ট মিটাৰ বন্ধ কৰক, নহ'লে আমি স্মাৰ্ট মিটাৰ খুলি
আমি ভাঙিবলৈ বাধ্য হ'ম আৰু ইয়াৰ বিৰুদ্ধে আমি অনাগত দিনত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইতি কৰি আছে তেওঁলোকে। চৰকাৰে স্মাৰ্ট ডকাইতি কৰি আছে, এইটো আপোনালোকে গোটেই জানে, গোটেই অসমতে এইটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। কিন্তু এইটোক আপোনালোকে মানে ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যোৱাৰ চেষ্টা এটা চলি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে 24 ঘণ্টা বিদ্যুৎ দিব বুলি, নিয়মীয়া কৰিব বুলি প্ৰতিশ্ৰুতি দি চৰকাৰৰ গাদীত দখল কৰিছিল। এইটো আজি আপোনালোকে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে আপোনালোকে নাভাবিব, ৰাইজে সকলোখিনি কৰিব পাৰে। যদি ৰাইজক আপোনালোকে এনেকৈ ৰামধংগন দি আছে, অনাগত বিধানসভা নিৰ্বাচনত ৰাইজে নিশ্চয় প্ৰত্যুত্তৰ দিব। এইটো আগত যিটো আপোনাৰ মিটাৰ আছিল, এইটো মিটাৰ আমি ঘৰত নাছিলোঁ সেইদিনা, মানে খালী ঘৰত আহি আমাৰ মিটাৰটো লগাই গৈছে, স্মাৰ্ট মিটাৰ লগাইছে। এইটো আমাৰ পুৰণা মিটাৰ খুলি লৈ স্মাৰ্ট মিটাৰ লগাই দিছে। স্মাৰ্ট মিটাৰ লগাৰ পিছত মই যোৱা 3-4 বছৰ ধৰি এই